এইটো আমাৰ বাবে অতি সুখবৰ এটা খুব ভাল সময়ত আমাৰ শ্ৰদ্ধাৰ অৰুণ হাজৰিকা দেৱলৈ অৰুণদালৈ আমি ধন্যবাদ জনাইছোঁ আৰু ২৬ বছৰীয়া এটা অভাৱ আমি দেখিয়ে আহিছোঁ। নগাঁৱৰ পৰা আমি নিজৰ ছবি যেতিয়া মুক্তি দিবলৈ বিচাৰোঁ তেতিয়াও দেখোঁ যে নগাঁৱৰ পৰা যোৰহাটলৈ বা নগাঁৱৰ পৰা গোলাঘাটলৈ এই গোটেই বাটটো ইমান দীঘলীয়া ৰাস্তাত কোনো ধৰণৰ ছবিগৃহ নাই। এখন অসমীয়া ছবি নিৰ্মাণ কৰিলে এই বোকাখাটৰ ৰাইজে সদায় যোৰহাটলৈ বা গোলাঘাটলৈ গৈ ছবিসমূহ চাব লগা হয়। এটা বহুদিনীয়া অভাৱ পূৰণ হৈছে। গতিকে খুব ভাল এটা কথা আমাৰ অসমীয়া চিনেকৰ্মীসকলৰ বাবে, ছবি জগতৰ বাবে। দ্য ৰাইনো চিনে এটা সুন্দৰকৈ নিৰ্মাণ কৰিছে, খুব অত্যাধুনিক আৰু কাৰিকৰী দিশতো সকলো উন্নত মানৰ এটা ছবিগৃহ। গতিকে ইয়াত খুব সকলোবোৰ ছবিয়ে উপভোগ্য হ'ব আৰু বহুত ভাল ভাল ছবি আহি আছে। এতিয়া চুপা চুপি চলি আছে, হোমৱৰ্ক চলি আছে, মৰমৰ দেউতা আছে আৰু তাৰ উপৰিও বহুত ভাল ভাল ছবি আহি আছে। আজি আৰম্ভণি কৰিছে তেওঁলোকে। আমি অতি কৃতজ্ঞ আৰু আমি অতি আচলতে ভাগ্যশালী যে আমাৰ ছবি ৰৈ ৰৈ বিনালেৰে তেওঁলোকে আৰম্ভ কৰিছে। অৰুণ দাৰ লগত জুবিনে বহু দিনৰ পৰা এই কথাটো পাতি আছিল। ভাইমন দাৰ যিদিনাখন পোষ্টাৰ ৰিলিজ হৈছে জ্যোতি চিত্ৰকণত, সেইদিনাই অৰুণ দাই জনাইছিলে যে এটা ছবিগৃহ তেওঁলোকে নিৰ্মাণ কৰিবলৈ লৈছে। তেতিয়াৰ পৰাই জুবিন বহুত উৎসাহী হৈ আছিল আৰু অৰুণ দাৰ লগত প্ৰায়ে কথা পাতে যে ছবিগৃহটো কেতিয়া মানে কাম সম্পূৰ্ণ হৈ উঠিব, কেতিয়া উদ্বোধন কৰা হ'ব, তাত কেতিয়া ছবি লাগিব। আৰু অৰুণদায়ো ভাবিছিল যে ৰৈ ৰৈ বিনালেৰ পৰাই এই ছবিগৃহটো উন্মোচন প্ৰথম উদ্বোধন কৰা হ'ব। কিন্তু সেইখিনি সময়ত হৈ নুঠিল আৰু বহুখিনি অভাৱনীয়ভাৱে বহু ঘটনা ঘটি গ'ল। কিন্তু আজি আমাৰ বাবে এটা শুভ দিন। আৰম্ভণিটো ক'ৰবাততো হ'বই লাগিব আৰু আজিও জুবিন আমাৰ মাজত আছে। তেওঁ যি উৎসাহেৰে চাই আছিল, আজিও তেওঁ সেই উৎসাহেৰেই চাই আছে। তেওঁ সেইখিনি অনুভৱ কৰিছে। সকলোকে শুভকামনা নিশ্চয় তেওঁ জনাইছে আৰু এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল পুনৰ কৈছোঁ। গতিকে ভালদৰে চলি যাওক, সকলোকে শুভকামনা জনাইছোঁ। এই ছবিগৃহৰ লগত জড়িত সকলে অৰুণ দাকে প্ৰমুখ কৰি তেওঁ ভাতৃবৃন্দ সকলোকে আৰু বোকাখাটবাসী ৰাইজলৈ বিশেষকৈ অভিনন্দন জনাইছোঁ। তেওঁলোকে এতিয়া ভাল ভাল ছবিসমূহ সঁহাৰি দি, অসমীয়া ছবিলৈ বিশেষকৈ সঁহাৰি দি ভাল ছবিসমূহলৈ তেওঁলোকে আহি ছবি উপভোগ কৰক আৰু তেনেদৰে অসমীয়া ছবিয়ে উত্তৰ আমি দেখি যাবলৈ পাম। ছবি জগত বুলি আমি এতিয়ালৈকে কৈ আছোঁ, এতিয়ালৈকে এটা উদ্যোগ হিচাপে গঢ় লৈ উঠা নাই। গতিকে ৯০ বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰাৰ পিছত অসমীয়া ছবি জগতে যাতে এক বিশেষ স্থান পায়, সেয়াও আমি আশা কৰিছোঁ। আৰু বোকাখাটবাসী ৰাইজ নিশ্চয় খুবেই সংস্কৃতিপ্ৰেমী ৰাইজ, তেওঁলোকে সদায় আমাক সহায় সহযোগিতা সেইখিনি দেখুৱাব। বহুত বহুত ধন্যবাদ আৰু শুভকামনা, অভিনন্দন। এইটো আমাৰ বাবে অতি সুখবৰ এটা খুব ভাল সময়ত আমাৰ শ্ৰদ্ধাৰ অৰুণ হাজৰিকা দেৱলৈ অৰুণদালৈ আমি ধন্যবাদ জনাইছোঁ আৰু ২৬ বছৰীয়া এটা অভাৱ আমি দেখিয়ে আহিছোঁ। নগাঁৱৰ পৰা আমি নিজৰ ছবি যেতিয়া মুক্তি দিবলৈ বিচাৰোঁ তেতিয়াও দেখোঁ যে নগাঁৱৰ পৰা যোৰহাটলৈ বা নগাঁৱৰ পৰা গোলাঘাটলৈ এই গোটেই বাটটো ইমান দীঘলীয়া ৰাস্তাত কোনো ধৰণৰ ছবিগৃহ নাই। এখন অসমীয়া ছবি নিৰ্মাণ কৰিলে এই বোকাখাটৰ ৰাইজে সদায় যোৰহাটলৈ বা গোলাঘাটলৈ গৈ ছবিসমূহ চাব লগা হয়। এটা বহুদিনীয়া অভাৱ পূৰণ হৈছে। গতিকে খুব ভাল এটা কথা আমাৰ অসমীয়া চিনেকৰ্মীসকলৰ বাবে, ছবি জগতৰ বাবে। দ্য ৰাইনো চিনে এটা সুন্দৰকৈ নিৰ্মাণ কৰিছে, খুব অত্যাধুনিক আৰু কাৰিকৰী দিশতো সকলো উন্নত মানৰ এটা ছবিগৃহ। গতিকে ইয়াত খুব সকলোবোৰ ছবিয়ে উপভোগ্য হ'ব আৰু বহুত ভাল ভাল ছবি আহি আছে। এতিয়া চুপা চুপি চলি আছে, হোমৱৰ্ক চলি আছে, মৰমৰ দেউতা আছে আৰু তাৰ উপৰিও বহুত ভাল ভাল ছবি আহি আছে। আজি আৰম্ভণি কৰিছে তেওঁলোকে। আমি অতি কৃতজ্ঞ আৰু আমি অতি আচলতে ভাগ্যশালী যে আমাৰ ছবি ৰৈ ৰৈ বিনালেৰে তেওঁলোকে আৰম্ভ কৰিছে। অৰুণ দাৰ লগত জুবিনে বহু দিনৰ পৰা এই কথাটো পাতি আছিল। ভাইমন দাৰ যিদিনাখন পোষ্টাৰ ৰিলিজ হৈছে জ্যোতি চিত্ৰকণত, সেইদিনাই অৰুণ দাই জনাইছিলে যে এটা ছবিগৃহ তেওঁলোকে নিৰ্মাণ কৰিবলৈ লৈছে। তেতিয়াৰ পৰাই জুবিন বহুত উৎসাহী হৈ আছিল আৰু অৰুণ দাৰ লগত প্ৰায়ে কথা পাতে যে ছবিগৃহটো কেতিয়া কাম সম্পূৰ্ণ হৈ উঠিব, কেতিয়া উদ্বোধন কৰা হ'ব, তাত কেতিয়া ছবি লাগিব। আৰু অৰুণদায়ো ভাবিছিল যে ৰৈ ৰৈ বিনালেৰ পৰাই এই ছবিগৃহটো উন্মোচন প্ৰথম উদ্বোধন কৰা হ'ব। কিন্তু সেইখিনি সময়ত হৈ নুঠিল আৰু বহুখিনি অভাৱনীয়ভাৱে বহু ঘটনা ঘটি গ'ল। কিন্তু আজি আমাৰ বাবে এটা শুভ দিন। আৰম্ভণিটো ক'ৰবাততো হ'বই লাগিব আৰু আজিও জুবিন আমাৰ মাজত আছে। তেওঁ যি উৎসাহেৰে চাই আছিল, আজিও তেওঁ সেই উৎসাহেৰেই চাই আছে। তেওঁ সেইখিনি অনুভৱ কৰিছে। সকলোকে শুভকামনা নিশ্চয় তেওঁ জনাইছে আৰু এটা
বহুদিনীয়া অভাৱ পূৰণ হ'ল পুনৰ কৈছোঁ, গতিকে ভালদৰে চলি যাওক। সকলোকে শুভকামনা জনাইছোঁ। এই ছবিগৃহৰ লগত জড়িত সকলো অৰুণদাকে প্ৰমুখ কৰি তেওঁ ভাতৃবৃন্দ সকলোকে আৰু বোকাখাতবাসী ৰাইজলৈ বিশেষকৈ অভিনন্দন জনাইছোঁ। তেওঁলোকে এতিয়া ভাল ভাল ছবিসমূহ সঁহাৰি দি, অসমীয়া ছবিলৈ বিশেষকৈ সঁহাৰি দি ভাল ছবিসমূহলৈ তেওঁলোকে আহি ছবিগৃহত ছবি উপভোগ কৰক আৰু তেনেদৰে অসমীয়া ছবিয়ে উত্তৰ আমি দেখি যাবলৈ পাম। ছবি জগত বুলি আমি এতিয়ালৈকে কৈ আছোঁ, এতিয়ালৈকে এটা উদ্যোগ হিচাপে গঢ় লৈ উঠা নাই। গতিকে 90 বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰাৰ পিছত অসমীয়া ছবি জগতে যাতে এক বিশেষ স্থান পায়, সেয়াও আমি আশা কৰিছোঁ। আৰু বোকাখাতবাসী ৰাইজ নিশ্চয়ভাৱে সংস্কৃতিপ্ৰেমী ৰাইজ, তেওঁলোকে সদায় আমাক সহায় সহযোগিতা সেইখিনি দেখুৱাব। বহুত বহুত ধন্যবাদ আৰু শুভকামনা, অভিনন্দন সকলোৰে।